নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। মই আহিছোঁ আজি ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰলৈ। তাত আজি 5 নৱেম্বৰ উপলক্ষে ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। যিহেতু ভূপেন হাজৰিকাদেৱ 5 নৱেম্বৰ তাৰিখে মৃত্যুবৰণ কৰিছিল আৰু সেয়ে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাতিপুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিছে আৰু 11 বজাত লতাশিল খেলপথাৰত অনুষ্ঠিত কৰিছে। আমি এতিয়া 9 বজাত আহিব পৰা নাই বাৰু, আমি দুপৰীয়া সময়ত আহিছোঁ, কিন্তু দুপৰীয়া সময়ত ইয়াতে প্ৰগ্ৰেম নাই পাই, ভাঙিছে প্ৰগ্ৰেমখিনি। তেওঁ আমি আহিলোঁ এবাৰ চাবলৈ। ইয়াতে চাৰিওফালে বহুত ধুনীয়াকৈ পেণ্ডেল দিছে আৰু ভূপেন হাজৰিকাদেৱৰ বঢ়িয়াকৈ প্ৰতিমূৰ্তি দি সজাইছে, বেনাৰ মাৰিছে আৰু ভূপেন হাজৰিকাৰ সৰুকালৰ ফটোবিলাক এইদৰে পেণ্ডেলৰ দৰে সৰু সৰুকৈ বঢ়িয়াকৈ আলাই দিছে। আৰু ভূপেন হাজৰিকাদেৱৰ সমন্বয় ক্ষেত্ৰত চাৰিওফালে চন্দন গছেৰে ভৰ্তি হৈ আছে, চাৰিওফালে চন্দন গছ ৰুইছে। তাৰ জন্মদিনৰ দিনাখনো আহিছিল ইয়াতে, আহি ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছিল, তেওঁ জন্মদিনৰ শুভেচ্ছা জনাইছিল। আৰু চাওকচোন, বহুত মানুহ আহিছে আজি। ইয়াতে কাৰ্পেট পাৰি দিছে, কাৰণ নহ'লে এইখিনি বহুত গৰম হৈ যায়। আৰু বহুতো মানুহ আহিছিল ৰাতিপুৱা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিছিল ইয়াতে। এতিয়া আমি ভিতৰলৈ যাই আছোঁ। ভিতৰতো মানুহ আছে আৰু বহুত দূৰ দূৰণি যাত্ৰী আহিছে, কাৰণ বাছ গাড়ী বহুতো আছে কেম্পাছৰ ভিতৰত। আৰু চাওক, এতিয়া প্ৰায় মানুহ নায়েই বুলি ক'ব পাৰি, তেওঁ ক'ৰবাত অ'ত অলপ আছে। চাওক, আকৌ এতিয়া ডেক'ৰেশ্যন কৰি আছে, কাৰণ যিহেতু আবেলি প্ৰগ্ৰেম আছে। আবেলি ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা আৰু গীত মাতৰ প্ৰতিযোগিতা হ'ব ভূপেন হাজৰিকাদেৱৰ। চাই থাকিব ভিডিঅ'টো। চাওকচোন, আহি ইয়াতে ইমান ধুনীয়া লাগে যে থাকিয়ে ভাল লাগে। আমি প্ৰায় আহিয়ে থাকোঁ। আমাৰ ধুনুক চাওকচোন, ধুনু যোৱাকালিও আহিছিল আৰু আজিও আহিছে। চাওক, এইটো ফুৰিব পালে বিৰাট ভাল পায় আৰু বিৰাট আহি ইয়াতে ফুৰি থাকে। যিহেতু ইয়াতে টাইলছত বৰ ধুনীয়া পিছলি যায়, ই তাত ভাল পায়। আৰু ভিতৰত AC আছে, ই থাকি বিৰাট ভাল পায়। চাওক, এইটো পানীৰ কি ধুনীয়াকৈ পানীখিনি আহি আছে, শ্লপ কৰি পৰি যায়, ভাল লাগে চাই দেখি। ইয়াতে ভিতৰত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সৰুকালৰ সকলো প্ৰতিচ্ছবিয়ে ইয়াত নিৰ্মাণ কৰিছে। তেওঁ নবা আৰু সৰুকালত তেওঁ কি কৰিছিল, তেওঁৰ জোতা চেণ্ডেল সকলোবিলাক ইয়াতে সংৰক্ষণ কৰিছে। তেওঁৰ বস্তু, তেওঁৰ ভূপেন হাজৰিকাদেৱে এখনো বস্তু হেৰাই যাব দিয়া নাই। সকলোবিলাক বস্তু বহুত ধুনীয়াকৈ সংৰক্ষণ কৰি ইয়াত মিউজিয়ামত ৰাখি দিছে। কাৰণ যিহেতু আমিয়ে দেখা পোৱা নাছিলোঁ, সেইবিলাক বস্তু ইয়াতে দেখা পাইছোঁ। আৰু আমাৰ পিছৰ প্ৰজন্ময়ো ইয়াতে আহি দেখা পাব আৰু দেখিব যে ভূপেন হাজৰিকা অসমৰ ভাল ছিংগাৰ আছিল। এয়া সকলোৱে নিৰীক্ষণ কৰিব পাৰিব। চাওকচোন, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে আৰু বহুত ধুনীয়া পৰিষ্কাৰ কৰি ৰাখে ভূপেন হাজৰিকাদেৱে এই নদীক্ষেত্ৰখন। দেখিয়ে ভাল লাগি যায় আৰু থাকিও ভাল লাগে বাৰু ইয়াতে, যিহেতু পৰিষ্কাৰ চাৰিওফালে আৰু চাৰিওফালে ঠাণ্ডা হাৱা এটা বৈ থাকে। আৰু বহুত মানুহ আহে ৰেগুলাৰ ইয়াতে সোমোৱাৰ সময়ত কোনো ধৰণৰ টিকেটৰ কথা নাই, মাত্ৰ আহোঁতে এটা চহী মাৰি থৈ আহিব লাগে কোনটো টাইমত সোমাইছিল, বাকী কোনো কথা নাই। এতিয়া আবেলি প্ৰগ্ৰেম আৰম্ভ হ'বই বাৰু। সেয়া ভূপেন হাজৰিকা তাতেও বহুত ধুনীয়াকৈ ফটো আলাইছে, তো সৰু দিনত। চাওকচোন, ইমান ধুনীয়া যে লাগিছে। এতিয়া আবেলি প্ৰগ্ৰেম আৰম্ভ হ'লে, আবেলি প্ৰগ্ৰেমত লুৰিণজ্যোতি গগৈদেৱো আহিছিল আৰু বিভিন্ন প্ৰান্তৰ মানুহ আহিছিল আৰু প্ৰতিযোগীসকল আহিছিল। চাওকচোন, প্ৰতিযোগীসকলে বহুত ধুনীয়াকৈ গীত পৰিৱেশন কৰিছিল, কিন্তু মই গীতটো আপোনালোকৰ আগত দেখুৱাব নোৱাৰিম, কাৰণ যিহেতু গীতটোত কপিৰাইট লাগি যায়, সেয়ে মই দেখুৱাবলৈ নোৱাৰিম। চাওকচোন, বহুতো মানুহ হৈছে আৰু ইয়াতে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰিছে আৰু বহুত ধুনীয়াকৈ গান গাইছে। তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। বহুতো দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।